ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 4th চেমৰ অসমীয়া লিপিৰ পৰিচয় কিতাপখনৰ গুপ্ত যুগৰ ব্ৰাহ্মী লিপি চমু পৰিচয় দিয়া কুৱেশ্যনটোৰ এনচাৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এনচাৰটো হ'ল গুপ্ত যুগৰ ভাৰতৰ ইতিহাসত এটি স্ব-উজ্জ্বল যুগ। এই যুগ প্ৰধানত সাংস্কৃতিক ভাষা আৰু ব্ৰাহ্মণ্য ধৰ্মৰ পুনৰুত্থানৰ যুগ। গুপ্ত সম্ৰাটসকলৰ ৰাজত্বকালত ব্ৰাহ্ম লিপিৰ ভালেখিনি বিকাশ সাধিত হয়। একাধিক শৈলীয়ে আত্মপ্ৰকাশৰ সুযোগ লয়। গুপ্ত শাসকসকলৰ অভিলেখসমূহতে একাধিক শৈলীয়ে ভুমুকি মৰাটো মন কৰিবলগীয়া। গুপ্তসকলৰ সমসাময়িক মহা-বিদৰ্ভৰ বাকাটক শাসকসকলৰ ভালেখিনি তাম্ৰলেখ উদ্ধাৰ হৈছে। বল্লভী শাসকসকলৰো লেখা পোৱা গৈছে। এই সময়তে দক্ষিণ ভাৰতত পল্লৱসকলৰ পৃষ্ঠপোষকতাত ব্ৰাহ্মী লিপিৰ দক্ষিণ শৈলীয়ে স্বতন্ত্ৰ ৰূপত বিকশিত হয়। ব্ৰাহ্মী লিপিৰ দক্ষিণী শৈলীৰ বিকাশত পল্লৱসকলৰ অৱদান অভিলেখনীয় বুলি কোৱা হয়। সাতবাহন, ইক্ষ্বাকু আৰু ৰাষ্ট্ৰকূট নৃপতি মণ্ডলীৰ পৃষ্ঠপোষকতাও মন কৰিবলগীয়া। সাধাৰণতে খ্ৰীষ্টীয় জন্মৰ ৩৫ বৰ্ষৰে পৰা ৫৫০ খ্ৰীষ্টাব্দলৈকে উত্তৰ ভাৰতত বিস্তীৰ্ণ ভূ-ভাগত প্ৰচলিত লিপিক থূলমূলভাৱে গুপ্তলিপি আখ্যা দিয়া হৈছে। কোনো পুৰালিপিতত্ত্ববিদে খ্ৰীষ্টীয় ৪ৰ্থ খ্ৰীষ্টাব্দীৰ লিপিমালাক আদিগুপ্ত লিপি আৰু পৰৱৰ্তীকালীন গুপ্তলিপি চিনাক্ত কৰা দেখা যায়। পৰৱৰ্তী গুপ্তলিপিৰ পৰা ভাৰতবৰ্ষৰ প্ৰাক-আঞ্চলিক লিপিমালাৰ বিকাশ সম্ভৱ হৈছে। ড হৰ্নেল চাহাবে আদি স্তৰৰ গুপ্ত সম্ৰাটসকলৰ লিপিবোৰক উত্তৰ ভাৰতীয় আৰু দক্ষিণ ভাৰতীয় শৈলীত বিভক্ত কৰে। খ্ৰীষ্টজন্মৰ প্ৰথম শতাব্দীৰে পৰা ব্ৰাহ্মী লিপিৰ উত্তৰ আৰু দক্ষিণ ভাৰতীয় শৈলীয়ে গ্ৰাস কৰি সুযোগ লয়। উত্তৰ ভাৰতীয় আদি গুপ্তকালীন ব্ৰাহ্মী লিপিৰ দুটা শৈলী পূৰ্বী আৰু পশ্চিমা। এই শৈলী কুষাণ যুগৰে পৰা চলি অহা। খ্ৰীষ্টীয় ৪ৰ্থ-৫ম শতাব্দীত উত্তৰ ভাৰতীয় ব্ৰাহ্মী লিপিক ড বুলহলৰে তিনিটা শৈলীত অন্তৰ্ভুক্ত কৰিছে। এনেদৰে পূৰ্বী শৈলী ইয়াৰ নিদৰ্শন পোৱা যায় সমুদ্ৰগুপ্তৰ এলাহাবাদৰ স্তম্ভলেখ আৰু স্কন্ধগুপ্তৰ কমাহ শৈলীলেখত। পশ্চিমা শৈলী ইয়াৰ নমুনা স্কন্ধগুপ্তৰ ইন্দোৰ তাম্ৰলেখ, দ্বিতীয় চন্দ্ৰগুপ্ত মথুৰা লেখ আৰু স্কন্দগুপ্তৰ ভিতৰ স্তম্ভলেখত সংৰক্ষিত হৈছে। আৰু পশ্চিমা শৈলী এইবিধ লিপিৰ নমুনা প্ৰথম কুমাৰগুপ্তৰ বিলখত অভিলেখ আৰু চন্দ্ৰৰ মোহৰলী স্তম্ভলেখত দেখা যায়। ধন্যবাদ।